অসম চৰকাৰে 2026 আৰু 27 বৰ্ষৰ যি বিত্তীয় বাজেট দাখিল কৰিছে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই, আমি অসম চৰকাৰক যিহেতু দেখিছোঁ যে সংখ্যালঘু যিসকল লোক তাৰ কাৰণে 78 crores এক অনুদান তেওঁলোকে ঘোষণা কৰিছে। আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱাক ধন্যবাদ জনাইছোঁ। আৰু এটা কথা আমি বিশেষভাৱে ক'ব বিচাৰিছোঁ এইবাৰ বাজেটত যে বহুদিন ধৰি সংখ্যালঘু শিক্ষাৰ্থীসকল চৰকাৰী জলপানিৰ পৰা বঞ্চিত হৈ আছিলে, তেওঁলোকক চৰকাৰী জলপানি দিয়াৰ ব্যৱস্থা কৰিছে। তাৰ লগত সংখ্যালঘু লোকসকলক, নিবনুৱাসকলক ই ৰিক্সা, ইক' এম্বুলেঞ্চ আৰু চিলাই মেচিন দিয়াৰ ব্যৱস্থা কৰিছে। আৰু তেওঁলোকৰ সংস্থাপনৰ কাৰণে যিহেতু দক্ষতা বিকাশৰ কাৰণে কৰ্মসূচী গ্ৰহণ কৰিছে, তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ অসম চৰকাৰক। এইটো কাম তেওঁলোকে সংখ্যালঘুৰ উন্নয়নৰ কাৰণে কৰক অতি সোনকালে। আৰু তাৰ লগতে এটা কথা দেখা পাইছোঁ যে যিটো অসম চৰকাৰে এটা কথা কৈছে যে জনগোষ্ঠীয় যিসকল লোক তাৰ লগতে অনুসূচিত জাতিৰ লোকৰ লগতে সংখ্যালঘুসকলৰ কাৰণে ভূমিৰ অধিকাৰৰ ব্যৱস্থা কৰিব বুলি তেওঁলোকে কৈছে। আৰু সেইটো আমি আদৰণি জনাইছোঁ, যিহেতু ভূমিৰ অধিকাৰ যিসকল সংখ্যালঘু লোক নামনি আৰু মধ্য অসমত থাকে তেওঁলোকৰ নদী আৰু প্ৰবল গৰাখহনীয়াত তেওঁলোক গৃহহীন হৈ পৰে। গৰিষ্ঠ সংখ্যক যিসকল জেনুইন যিসকল লোক আছে তেওঁলোকক গৃহহীন লোকসকলক ভূমিৰ অধিকাৰ আৰু ভূমিৰ পট্টা দিয়ে যাতে চৰকাৰে এইটো ক্ষেত্ৰত অনুসন্ধান কৰি যাতে এই কামটো কৰে, তাৰ কাৰণে অসম চৰকাৰক আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু তাৰ লগতে এটা কথা জনাইছোঁ যে উজনি অসম মুছলিম কল্যাণ পৰিষদে দেখি আছে যে যোৱাবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2021 চনত যেতিয়া প্ৰথমবাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লৈছিলে, মুছলমান বুদ্ধিজীৱীৰ লগত কথা পাতি তেওঁলোকে কমিটি কৰি দিছিলে আৰু উজনি নামনি মধ্য অসমৰ গৰীয়া, মৰীয়া, দেশী, চৈয়দ আৰু জলহাৰ কাৰণে আৰ্থসামাজিক জৰীপ কৰাৰ কথা কৈছিলে। কিন্তু সেই জৰীপটো 100 কোটি টকা ধাৰ্য কৰিছিলে, সেই জৰীপটো নহ'লে। সেইকাৰণে উজনি অসম মুছলিম কল্যাণ পৰিষদে খিলঞ্জীয়া মুছলমানসকলৰ এই অধিকাৰৰ কাৰণে, অস্তিত্বৰ কাৰণে, ৰক্ষাৰ কাৰণে এই জৰীপৰ ব্যৱস্থা যাতে কৰে তাৰ কাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ। হয়, আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ বাবে আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই যি বাজেট উত্থাপন কৰিছে, এই বাজেটখন সঁচাকৈ আদৰণীয়, প্ৰশংসনীয়। বিশেষকৈ বাজেটখনৰ প্ৰত্যেকটো ক্ষেত্ৰতে অসমৰ প্ৰতি জাতি জনগোষ্ঠী আৰু প্ৰত্যেক শ্ৰেণীৰ লোকক সামৰি পেলাই লোৱা হৈছে। বিশেষকৈ কৃষকসকলৰ লগতে আমাৰ যিসকল গাঁৱৰ মহিলা স্বাৱলম্বী হ'ব পৰাকৈ তেওঁলোকক উদ্যমিতা আঁচনিৰ জৰিয়তে তেওঁলোকক আওতাত লৈ অহা হৈছে। দুগ্ধ পালকসকলৰ গাখীৰত 5 টকাকৈ ৰাজসাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। সমান্তৰালকৈ প্ৰায় 400 কিলোমিটাৰ নতুনকৈ পথ নিৰ্মাণৰ কথা আজি বাজেটত উত্থাপন কৰিছে। সমান্তৰালকৈ আমাৰ যি গুৱাহাটীকে ধৰি নগৰসমূহত যি কৃত্ৰিম বানপানীৰ সমস্যাৰ সৃষ্টি হয়, যাক বৰষুণ দিলে সেই বানপানী সমস্যা নিষ্কাশনৰ কাৰণে আধুনিক পদ্ধতি ব্যৱহাৰ কৰাৰ কথা কৈছে। আৰু লগতে যিসমূহ আমাৰ জিলাসমূহত অসামৰিক চিকিৎসালয় আছে, য'ত দৰিদ্ৰ ৰোগীসকলে চিকিৎসাৰ কাৰণে যায়, সেই অসামৰিক চিকিৎসালয়সমূহক এতিয়া বৰ্তমানৰ যুগত খাপ খাব পৰাকৈ উন্নত মানৰ চিকিৎসা ব্যৱস্থা প্ৰদানৰ আহিলা যোগান ধৰাৰ কথা কৈছে। তাত ICU, ডায়েলিচিছ ইউনিট, MRI-কে আদি কৰি বিভিন্ন আল্ট্ৰাচাউণ্ডৰ উন্নত প্ৰযুক্তিৰ মেচিন ব্যৱহাৰ কৰাৰ কথা কৈছে। মই ভাবোঁ এই চৰকাৰৰ এইখন যি বাজেট, এই বাজেটখন এক আশাপ্ৰদ, জনকল্যাণমুখী আৰু সকলো শ্ৰেণীৰ লোকক সামৰি লৈ উন্নয়নৰ জখলাত আগবাঢ়ি যাব পৰা এখন আশাপ্ৰদ আৰু জনকল্যাণকামী বাজেট। খালি এইখিনিতে এটাই আমাৰ বিনম্ৰ অনুৰোধ, যাতে প্ৰত্যেকটো সমষ্টিৰ প্ৰত্যেকজন বিধায়ক, মন্ত্ৰী, বিধায়কে এই বাজেটত নিৰ্ধাৰিত ধন চৰকাৰৰ পৰা উলিয়াই আনি সমষ্টিসমূহ, জিলাসমূহ নিজৰ ঠাইডোখৰ উন্নয়নৰ ক্ষেত্ৰত যাতে পৰিকল্পনা প্ৰস্তুত কৰিব পাৰে, তাৰ প্ৰতি আমাৰ এক আহ্বান থাকিলে। লগতে আমাৰ শিৱসাগৰ সমষ্টিটোও যাতে উন্নয়নৰ ক্ষেত্ৰত আগুৱাই যাব পাৰে, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি আমাৰ বিশেষ অনুৰোধ থাকিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।